পাহাৰৰ শিখৰত ১৫০ বছৰীয়া ভৈৰৱ বাবাৰ মন্দিৰ। কাছাৰ জিলাৰ পাঁচগ্ৰামৰ ঘন অৰণ্যৰ এটা পাহাৰৰ শিখৰত অৱস্থিত ভৈৰৱ বাবাৰ মন্দিৰ। প্ৰায় ১৫০ বছৰ পুৰণি ৬০০ ফুট উচ্চতাত অৱস্থিত এই মন্দিৰৰ চাৰিওফালে এক সুন্দৰ পৰিৱেশ, যিয়ে পৰ্যটকক আকৰ্ষণ কৰে। পাঁচগ্ৰাম ধলেশ্বৰীৰ মীৰাপিন দৰগালৈ যোৱা পথটোলৈ আগুৱাই গ'লে এই ভৈৰৱ বাবাৰ মন্দিৰ পোৱা যায়। পকী চিৰি আছে, তাত উপনীত হোৱাটো টান নহয়। ইয়াৰ পৰাই দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা বৰাক উপত্যকাৰ একমাত্ৰ শিল্প প্ৰতিষ্ঠান পাঁচগ্ৰাম কাগজ কল স্পষ্টকৈ দেখা যায়। ভৈৰৱ বাবাৰ মন্দিৰ পৰিচালনাৰ বাবে এখন পৰিচালনা সমিতিও আছে। প্ৰতি সোমবাৰে আশে-পাশে থকা অঞ্চলৰ পৰা ভক্তসকল ভক্তি ভাৱেৰে পূজা কৰিবলৈ ইয়ালৈ আহে। স্থানীয় বাসিন্দা দিলীপ ঘোষ এই মন্দিৰ চৌহদত দেখা পোৱা গৈছে। সৰুৰে পৰা তেওঁ এই মন্দিৰলৈ অহা যোৱা কৰিছে। আমার নাম হলো দিলীপ ঘোষ। এই এরিয়াটার নাম হলো পাঁচগ্রাম। এইটারে কয় দক্ষিণ বদরপুর। দক্ষিণের পুরানা আমি ঠিক কইতে পারতাম না, কারণ এটা আমার দ্বারা খোয়া সম্ভব নাই। আমি যখন ছোট আসলাম শুনছি বৈরব বাড়ি। আমার যে বাবার মা যে ঠাকুমায় কইতা বৈরব বাড়ি থেকে একজন সাধু যাইতো আমরার কলোনিতে। আমরার কলোনি কেন আছে, পাঁচগ্রাম কলোনিতে যাইতো, ইয়া হইতো মা গো, জায়গাটা খুব গরম জায়গা, সকাল সন্ধ্যা ধূপ বাতি জ্বালাইও। দিলীপ ঘোষে কয়, এই স্থানত এসময়ত বাৰ্মা অইল কোম্পানী সক্ৰিয় আছিল। বিশ্বাস কৰা হয়, এই কোম্পানীৰ উদ্যোগত সেই সময়ত এই মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁ কয়, সেই সময়ৰ ইটাবোৰৰ আকৃতি আছিল বেলেগ ধৰণৰ, দেখিবলৈ বেকা। ১৮৭০ চনৰ পিছত এনে বেকা ইটা নিৰ্মাণ বন্ধ হৈ পৰে। মন্দিৰৰ দায়িত্ব লওঁতে তেওঁ এই বেকা ইটাৰ কিছু অৱশিষ্ট দেখিবলৈ পায় মন্দিৰ চৌহদত, আৰু তেওঁ কেইটামান বেকা ইটা সংৰক্ষণ কৰি রাখিছে। আমার যেটা ধারণা, এটা বার্মা অয়েল কোম্পানি যখন আসিল, এখানে যখন তেল উঠতো, বার্মা অয়েল কোম্পানি যখন তেল তুলতো, তখন তো ভারত স্বাধীন হয়েছে না। বার্মা অয়েল কোম্পানি তো তার অলতার লইয়া গেছে কি, তখন ওই এরাই বোধ হয় ইটার মাঝে মন্দির বানাইছে। তবে আমার একটা ধারণা, ইট আছে এখনো, এইগুলা ইট 1870, 1875, 80 ওই সময় এটা ইট বানানি বন্ধ হয়ে গেছে। মূর্তিটা এখানে বোয়ানি হয়েছে, এরপরে মূর্তিটাও আমরা পাইছি না। ইদানিক আরব ভদ্রলোকে দিছে এই মূর্তিটা। এটা ধরিলে আজ ৩-৪ বছর বা ৪-৫ বছর হয়েছে। এই দেখুন, এটাই আমি বাঁচাইয়া রাখছি, ওই হলো ইট, ওইগুলা ইট দিয়ে ওইটা বনছে। হ্যাঁ, আমি এটির ধরে রঙ করিয়া সুন্দর হয়ে যাচ্ছে। আচ্ছা, আগে এরকমই ইট ছিল। এই নমুনার ইট দিয়ে এই মন্দিরটা বনছে। অৱশ্যে মন্দিৰটো কেইবাবাৰো ভাঙি পেলোৱা হৈছিল, আনকি ভৈৰৱ বাবাৰ মূৰ্তিও ভাঙি গৈছিল। নিশাৰ আন্ধাৰত ঘন অৰণ্যত এই মন্দিৰত সোমাই কোনে ভাঙি থৈ যায়, সেয়াৰ কোনো প্ৰমাণ আজিলৈ নাপালে। মন্দিৰৰ উন্নয়নৰ বাবে পৰিচালনা সমিতিৰ সদস্যসকল আগবাঢ়ি অহাৰ লগতে একাংশ ভক্তই নতুন ভৈৰৱ মূৰ্তিও দান কৰিছে। দিলীপ ঘোষে লগতে কয়, এসময়ত এই ঘন অৰণ্যত এটা বগা বাঘ আছিল। আগতে এজন সন্যাসীয়ে সেই বাঘৰ ওপৰত উঠি ইয়ালৈ অহা যোৱা কৰিছিল। তেওঁ ভৈৰৱ বাবাৰ সান্নিধ্য অনুভৱ কৰিছিল। অৱশ্যে এই সকলোবোৰ কিমান সত্য সেয়া কোৱা টান, কিন্তু তেওঁৰ বিশ্বাস, ইয়াত ভৈৰৱ বাবা জাগ্ৰত। নিজৰ ইচ্ছা পূৰণৰ আশাত প্ৰতি সোমবাৰে ভক্তসকল মন্দিৰলৈ আহে। এখানে সাদা বাঘ একটা আছে, যে সাধু বাবা আসলা তাই বাঘে যাইতে আইতা। এখন আর এটা কেউ মাতেও না, কেউ খোয়ায়ও না, আর এই সমস্ত জিনিস নিয়ে কেউ আলাপও করে না। যে মানে আর কি, তার অনুযায়ী তারা ইয়া পূজা দেয়।
ভক্তৰ সংখ্যা কম হ'ব পাৰে, কিন্তু প্ৰাচীন ভৈৰৱ বাবাৰ মন্দিৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলে যিকোনো ব্যক্তিকেই মোহিত কৰে। অৱহেলাৰ আন্ধাৰেৰে আবৃত এই ঐতিহ্যমণ্ডিত মন্দিৰটো এতিয়াও পাহাৰৰ শিখৰত ওখ হৈ থিয় হৈ আছে। শিলচৰৰ পৰা আশী দাসৰ প্ৰতিবেদন, লোকেল 18।